এই ৰাতি এতিয়া 4টা বাজিবৰ হ'ল। মই খোজকাঢ়ি আহি আছোঁ মোৰ ঘৰৰ ৰাস্তাত। এয়া বানপানী, গোটেই পানী দেই, অকলে অকলে এই 4টা বজাত। তাৰপিছত গাড়ীত ল'ৰা আৰু ছোৱালীক থৈ আহিছোঁ, কাৰণ চাৰিওফালে পানী। জু-ৰোডত প্ৰায় আমি জু-ৰোডৰ পৰা আহিছোঁ 3টা বজাত। জু-ৰোডৰ পৰা 3টা বজাত আহি পানী নথকা ৰাস্তা বিচাৰি বিচাৰি এতিয়া মই মোৰ ঘৰৰ ৰাস্তাত সোমাইছোঁ। কিন্তু কথা হ'ল যে মই বহুত দূৰ খোজকাঢ়ি আহিছোঁ গাড়ী এৰি থৈ, কাৰণ ঘৰত কুকুৰকেইটা আছে, সেইটো এটা কথা। আৰু গাড়ীত সেইকাৰণে ল'ৰা আৰু ছোৱালীক থৈ আহিছোঁ। তাহাঁতক কৈছোঁ যদি পানী কমে আহিব পাৰিবি, নহ'লে গাড়ীখন বেলেগত থৈ আহিব পাৰিবি। এতিয়া কথা হ'ল যে আজিকালি ফুটপাথত উঠিবলৈ ভয় লাগে, কাৰণ ফুটপাথবিলাক খালী গেপ হৈ থাকে। সেইকাৰণে পানী মাজে মাজে এতিয়া প্ৰায় 4টা বাজি গ'ল বোধহয়। আৰু আহি আছোঁ, উপায় নাই। মানে কয় নহয়, কি মৰণক হাতত লৈ আহি আছোঁ, কাৰণ ঘৰত মোৰ আটাইতকৈ মৰমৰ কুকুৰকেইটা, মেকুৰীকেইটা বন্দী হৈ আছে। বেচেৰা তাহাঁতি আজি ভাত খাব পোৱা নাই, আৰু আমি বন্দী হৈ আছোঁ বেলেগত। বৰ দুখ লাগে, উপায় নাই। এইখিনি ভিডিঅ' কৰিলোঁ। পানী, অজস্ৰ পানী, বহুত দূৰ খোজকাঢ়িলোঁ মই, কিন্তু পানী শেষ হোৱাৰ নাম নলয়। এয়া হ'ল আমাৰ স্মাৰ্ট চিটি, এয়া হ'ল আমাৰ BJP চৰকাৰৰ উন্নয়ন। মই কোনো দল সংগঠনৰ মানুহ নহয়, কোনো দলক মই স্পেচিয়েলি কাকো ছাপোৰ্ট নকৰোঁ, কিন্তু কথা হ'ল যে এয়া হ'ল উন্নয়ন। এই উন্নয়নৰ মাজত আমাৰ এই মিনিষ্টাৰ মখাক খোজকাঢ়ি আনিব লাগে এই ৰাতি 3টা-4টা বজাত। বহুত মানুহ ফ্লাইঅভাৰৰ ওপৰত, ৰাস্তাত, কত কিমান চিন্তা। কোনোবাই হয়তো ঘৰত বুঢ়া মানুহ থৈ আহিছে, কোনোবাই হয়তো ঘৰত ল'ৰা-ছোৱালী থৈ আহিছিলে, যাৰ কাৰণে আহি ফচি গ'ল। চাওকচোন, ক'তো ৰাস্তা দেখা নাম গোন্ধ নাই। কিমান দূৰ মই খোজকাঢ়ি আহি আছোঁ। দেখালোঁ এইখিনি। ঘৰৰ ৰাস্তা কি হৈ আছে নাজানো, সেয়া ভগৱানে জানে। আৰু আহি আছোঁ মুঠতে। সুপ্ৰভাত জনালোঁ পানীৰ মাজৰ পৰা।